মোৰ নাম পূজা শৰ্মা। মই এজন পাইলছ পেচেণ্ট হয়। মোৰ বেমাৰটো হৈছিল লেট্ৰিন কৰাৰ সময়ত খুব জ্বলা পোৰা বিষ, ব্লাড গৈছিল আৰু অলপ দীঘলীয়া টাইপৰ মাংসও বাঢ়িছিল। এইটো প্ৰায় মোৰ নাই ক'লেও 10 বছৰমান পুৰণা হয় বেমাৰটো। বহুত চিকিৎসা কৰিছোঁ, বহুত যোনে যি কয় তাকে চিকিৎসা কৰিছোঁ, কিন্তু নাই ক'তো ভাল পোৱা নাই। মোৰ হাজবেণ্ডে কোনোবা এজন তেওঁৰ ফ্ৰেণ্ডে কৈছিল মেগাজিন এখনৰ কথা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন, সেইখন তেওঁ আনিলে। সেইখন মেগাজিনৰ পিছফালে ডক্টৰ জাহিৰ আব্বাছ ইউছুফ, হোমিঅ' ডক্টৰ, তেওঁৰ প্ৰায় শিতান এটা লিখেই মেগাজিনখনত। লিখাৰ কাৰণে মই তাতে তেওঁক চালোঁ। চাই পেলাই ছেম কিছুমান বেমাৰো মোৰ লক্ষণ পালোঁ। সেই অনুপাতে তেওঁক মই ফোন কৰিলোঁ। ফোন কৰোঁতে তেওঁ মোক মাতিলে চেম্বাৰলৈ। মই গ'লোঁ। যোৱাৰ পিছত তেওঁ মোক এটা কোৰ্চ দিলে। কোৰ্চটো খোৱাৰ 2 দিন পিছতে ব্লাডটো পৰা নাই আৰু জ্বলা পোৰা বিষ, হানা খোজা, লেট্ৰিনটো হোৱাৰ পিছত যি অত্যন্ত বিষ, সেই একোৱেই নাই। চব একদম একোৱেই নাই আৰু ভাল হৈ গ'ল। তাৰপিছত লাহে খাই আছোঁ, মেডিচিন খাই আছোঁ। মাংসটো লাহে 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 এমাহত প্ৰায় সম্পূৰ্ণ হৈ গৈছিল মই নতুন জীৱন এটা পোৱা বুলি ভাবিলোঁ। গতিকে আপোনালোককো কওঁ, কিবা যদি আপোনালোকে পাইলছৰ কিবা অসুবিধা হৈ আছে নাইবা ফিষ্টুলা, তেওঁৰ ওচৰত যাব পাৰে। আৰু তেওঁৰ কণ্টেক্ট নম্বৰটো আপোনালোকে ভিডিঅ'ৰ জৰিয়তেও পাব। তাৰোপৰিও স্বাস্থ্য আৰু দীৰ্ঘ জীৱন মেগাজিন, প্ৰায় এইখন বহুত পুৰণা মেগাজিন হয়। মোৰ ফাদাৰ ইন লও আনিছিলে। তাৰপিছত মাজে মাজে বেলেগেও পঢ়ে, কিন্তু যেতিয়া প্ৰায় আমি পঢ়াই নাছিলোঁ। তাৰপিছত তেওঁৰ বন্ধু এজনহে কৰিলে। গতিকে আপোনালোকেও তাতে যাই পেলাই আপোনালোকে চাব পাৰে। আৰু কিবা যদি অসুবিধা পায় সেইটো তেওঁৰ লগত যাই কনচাল্ট কৰিব পাৰে। তাৰোপৰি বহুতেও এনেকৈ কৈ থাকে, গেৰাণ্টি দিয়ে একদম। সেইটো গেৰাণ্টিৰ কথা নহয়, মুখৰ কথা নহয়। একচুৱেলি এইটো মেডিচিনে কিমানখিনি দেখাব পাৰে, কিছুমানেতো একদম একেবাৰে দি দিয়ে, সেইটো নহয়। গতিকে তেওঁৰ ওচৰত যাব, সঠিক চিকিৎসা যদি হয় সুফল পাব। আজিলৈ নমস্কাৰ।